আপুনি চৰকাৰী ঘৰ পাবৰ কাৰণে জিঅ'টেক কৰিছিল নেকি? যদি আপুনি জিঅ'টেক কৰিছিলে তেন্তে আপোনাৰ কাৰণে অতিকৈ ভাল খবৰ। আপোনালোকৰ বহুতৰে মনত এটাই প্ৰশ্ন যে আপুনি জিঅ'টেক কৰিছে, আপোনালোকে সেই ঘৰখন কেনেকুৱা ধৰণৰ ঘৰখন লাভ কৰিব পাৰিব, কিমান টকা বাজেটৰ ঘৰ লাভ কৰিব পাৰিব আৰু আপোনালোকে ঘৰখন কেতিয়া লাভ কৰিব পাৰিব, প্ৰথম কিস্তি আপোনালোকৰ বেংকৰ একাউণ্টত কেতিয়া সোমাব আৰু প্ৰথম কিস্তি আপোনালোকৰ কিমান টকা সোমাব। আপোনালোকে বহুতৰে মনত কিন্তু এটাই প্ৰশ্ন, গতিকে মই আপোনালোকক আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ যিটো প্ৰশ্ন আছে প্ৰশ্নটোৰ উত্তৰ মই আপোনালোকক এইটো ভিডিঅ'ত দি দিম। গতিকে প্ৰথমতে মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকৰ ডিষ্ট্ৰিক্ট আপোনালোকে বেলেগ ডিষ্ট্ৰিক্টত কিন্তু আপোনালোকে বেলেগ ধৰণৰ ঘৰ লাভ কৰিব পাৰিব। আগতে কিন্তু আপোনালোকে গোটেই অসমত কিন্তু আপোনালোকে একে ধৰণৰ ঘৰ লাভ কৰিছিলে। এইবাৰ কিন্তু আপোনালোকৰ ডিষ্ট্ৰিক্ট সলনি কিন্তু আপোনালোকৰ এটা ডিষ্ট্ৰিক্টত আপোনালোকে একে ধৰণৰ ঘৰ লাভ কৰিব পাৰিব, আন এটা ডিষ্ট্ৰিক্টত কিন্তু আপোনালোকে বেলেগ ধৰণৰ ঘৰখন লাভ কৰিব পাৰিব। এটা ডিষ্ট্ৰিক্টত গোটেইকেইখন ডিষ্ট্ৰিক্টত কিন্তু আপোনালোকে বেলেগ ধৰণৰ ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব আৰু বেলেগকৈ কিন্তু আপোনালোকৰ যিটো হেৰি আছে বাজেট আছে চৰকাৰী ঘৰৰ বা জিঅ'টেক ঘৰৰ, সেই ঘৰৰ বাজেটটো কিন্তু আপোনালোকে বেলেগ ধৰণৰ ঘৰ বেলেগ আপোনালোকৰ যিটো বাজেট আছে বাজেটটো বেলেগ হ'ব। গতিকে মই এতিয়া আপোনালোকক জনাই দিম যে A01ত আৰু A01ত 02, 03, 04, 05, 06 কিন্তু আপোনালোকে ইয়াত গোটেইখিনি দিয়া হৈ আছে। আৰু A01ত আপোনালোকৰ কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে, A02ত আপোনালোকৰ কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে, A03ত কোনকেইটা, A04ত কোনকেইটা, A05ত কোনকেইটা, A06ত কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে। আৰু আপোনালোকে A01ত এনেকুৱা ধৰণৰ ঘৰ পাব, 02ত এনেকুৱা ধৰণৰ ঘৰ পাব, 03ত এনেকুৱা ধৰণৰ, 04ত এনেকুৱা ধৰণৰ, 05ত এনেকুৱা ধৰণৰ, 06ত এনেকুৱা ধৰণৰ। এতিয়া মই আপোনালোকক প্ৰথমতে জনাই দিম যে A01ত আপোনালোকৰ এনেকুৱা ধৰণৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু এই ঘৰখন আপোনালোকে কোনকেইটা ডিষ্ট্ৰিক্টৰ ঘৰ লাভ কৰিব পাৰিব, কোনকেইটা ডিষ্ট্ৰিক্টত এনেকুৱা ধৰণৰ ঘৰখন লাভ কৰিব পাৰিব, আপোনালোকে ইয়াত চাব যে আপোনালোকৰ ৰঙা আখৰে কিন্তু আপোনালোকক মই ইয়াত হেৰি কৰি দিছোঁ। ইয়াত চাব বৰপেটা, নলবাৰী, দৰং, মৰিগাঁও, কামৰূপ, নগাঁও, গোলাঘাট আৰু চাউথ অফ শোণিতপুৰ। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ ঘৰখন আপোনালোকে এইকেইটা ডিষ্ট্ৰিক্টৰ মানুহে আপোনালোকে লাভ কৰিব পাৰিব। আৰু এই ঘৰখন কিন্তু আপোনালোকৰ মুঠ বাজেট আপোনালোকৰ কিমান টকা হ'ব এতিয়া মই আপোনালোকক জনাই দিম। আপোনালোকৰ মুঠ বাজেটটো এইটো ঘৰৰ আপোনালোকৰ বাজেটটো হ'ব 1,67,268 rupees। ইয়াৰ লগতে আপোনালোকৰ চৰকাৰী ঘৰৰ কাৰণে কিন্তু আপোনালোকে লেবাৰ মিস্ত্ৰী খৰচাৰ বাবে কিন্তু আপোনালোকে 30,000 টকা অৰ্থাৎ 30,000 টকা কিন্তু আপোনালোকে এক্সট্ৰাকৈ আপোনালোকে জব কাৰ্ডত লাভ কৰিব পাৰিব। ইয়াত চাব যে A02ত কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ ঘৰখন লাভ কৰিব পাৰিব, চাংঘৰ লাভ কৰিব পাৰিব। আৰু আপোনালোকে চাই লওক যে আপোনালোকে কোনসকলে চাংঘৰখন আপোনালোকে লাভ কৰিব পাৰিব, কোনকেইটা ডিষ্ট্ৰিক্টত আপোনালোকে চাংঘৰ লাভ কৰিব পাৰিব। ইয়াত চাব যে আপোনালোকৰ ডিষ্ট্ৰিক্ট এটা দিয়া হৈ আছে, ধেমাজি, লখিমপুৰ, যোৰহাট আৰু শিৱসাগৰসকলে আপোনালোকে কিন্তু এনেকুৱা ধৰণৰ ঘৰ লাভ কৰিব পাৰিব আৰু চাংঘৰ কিন্তু আপোনালোকে লাভ কৰিব পাৰিব। এই ঘৰটো আপোনালোকৰ মুঠ কিমান টকা বাজেটৰ ঘৰ হ'ব এতিয়া মই আপোনালোকক জনাই দিম। ইয়াত চাব যে আপোনালোকৰ বাজেটটো কিমান টকা হ'ব, 1,55,808 rupees টকাৰ আপোনালোকৰ বাজেটটো হ'ব এইটো ঘৰৰ চৰকাৰী ঘৰৰ কাৰণে। আৰু তাৰপিছত কিন্তু আপোনালোকে A03ত আপোনালোকে এনেকুৱা ধৰণৰ ঘৰ লাভ কৰিব পাৰিব। এনেকুৱা ধৰণৰ ঘৰখন আপোনালোকে কোনকেইটা ডিষ্ট্ৰিক্টত লাভ কৰিব পাৰিব, কাৰ্বি আংলং আৰু ডিমা হাছাও কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু এই ঘৰটো কিন্তু আপোনালোকৰ মুঠ বাজেটটো হ'ব আপোনালোকৰ ইয়াত চাব যে 1,76,949 rupees টকাৰ আপোনালোকৰ বাজেটটো আপোনালোকে লাভ কৰিব পাৰিব। তাৰপিছত কিন্তু A04ত কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব। ইয়াত চাব যে আপোনালোকৰ কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে, A04ত আপোনালোকে চাব যে কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, শোণিতপুৰ, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, কামৰূপ, চাউথ, গোলাঘাট। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে। আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা এই ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তাৰপিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত চাব যে আপোনালোকে A05ত আপোনালোকে কেনেকুৱা ধৰণৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু তাৰপিছত কিন্তু আপোনালোকে চাব A04ত আপোনালোকৰ যিটো ঘৰৰ মুঠ আপোনালোকৰ বাজেটটো কিমান টকা হ'ব, 186,404 rupees টকাৰ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব A04ত। তাৰপিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত চাব যে আপোনালোকৰ A05ত আপোনালোকৰ কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে আৰু আপোনালোকে A05ত কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ ঘৰখন লাভ কৰিব পাৰিব। A05ত আপোনালোকৰ ডিষ্ট্ৰিক্ট কেইটা পৰিছে, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিসকলে কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব। ইয়াত চাব আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব আৰু আপোনালোকে A05ত কিন্তু আপোনালোকৰ মুঠ ঘৰৰ বাজেটটো হ'ব 1,97,247 rupees টকা আপোনালোকে লাভ কৰিব পাৰিব। ইয়াৰ লগতে কিন্তু আপোনালোকৰ এক্সট্ৰাকৈ 30,000 টকা আপোনালোকক দিয়া হ'ব জব কাৰ্ডত আপোনালোকৰ লেবাৰ মিস্ত্ৰী খৰচাৰ বাবে। তাৰপিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত চাব যে A06ত কিন্তু আপোনালোকে আকৌ চাংঘৰ লাভ কৰিব পাৰিব। বহুতে মোক কমেণ্ট বক্সত সুধি থাকে যে দাদা আমি চাংঘৰ কেতিয়া লাভ কৰিব পাৰিম, বা চাংঘৰ মই আমুক ডিষ্ট্ৰিক্টৰ মানুহ আমি চাংঘৰ লাভ কৰিব পাৰিম নে নাই। আপোনালোকে মনোযোগেৰে ভিডিঅ'খিনি চাব যে আপোনালোকে কোনটো ডিষ্ট্ৰিক্টত আপোনালোকে চাংঘৰ লাভ কৰিব পাৰিব। কাৰ্বি আংলং আৰু ডিমা হাছাও সকলে কিন্তু আপোনালোকে
আপোনালোকে এনেকুৱা ধৰণৰ ঘৰখন লাভ কৰিব পাৰিব আৰু চাংঘৰ কিন্তু আপোনালোকে লাভ কৰিব পাৰিব আৰু এই চাংঘৰৰ আপোনালোকৰ বাজেটটো মুঠ কিমান টকা বাজেট হ'ব মই আপোনালোকে এতিয়া জনাই দিম দিয়া চাব 1,28,714 रुपीस টকাৰ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব চাংঘৰখন আৰু ইয়াৰ লগতে কিন্তু আপোনালোকৰ 30,000 টকা লেবাৰ মিস্ত্ৰী খৰচাৰ বাবে আপোনালোকৰ এক্সট্ৰাকৈ আপোনালোকৰ একেবাৰে লাষ্ট কিস্তিত কিন্তু আপোনালোকে জব কাৰ্ডত সেই পইচাটো আপোনালোকে লাভ কৰিব পাৰিব লেবাৰ মিস্ত্ৰী খৰচাৰ বাবে গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যদি আপোনালোকৰ জিঅ'টেক ঘৰৰ বিষয়ে আৰু আপোনালোকৰ জানিবলগীয়া কুৱেশ্যন থাকে বা সুধিবলগীয়া কুৱেশ্যন থাকে মই আপোনালোকক ভিডিঅ'টো বনাই দেখুৱাই দিম এতিয়ালৈকে কিন্তু চৰকাৰৰ তৰফৰ পৰা আপোনালোকৰ প্ৰথম কিস্তি কেতিয়া সোমাব সেইটো কিন্তু এতিয়ালৈকে চৰকাৰৰ তৰফৰ পৰা কোনো জাননী অহা নাই যদি আপোনালোকৰ জাননী আহে তেতিয়া কিন্তু মই আপোনালোকক ভিডিঅ'টো বনাই দেখুৱাই দিম গতিকে আপোনালোকে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে আজি ইমানখিনি আছিল আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিল সকলোলৈ জয় আই অসম